24,500 মানৰ পৰা ষ্টাৰ্টিং প্ৰাইচ থাকিব। আইফোন 13 পাই যাব, একেবাৰে কম দামত দিয়া হ'ব 15 Pro, য'ত বেটাৰী হেল্থ থাকিব 91% থাকিব। আমাৰ EMI এভেইলেবল আছে, আমাৰ ইয়াত গোটেইখিনি প্ৰডাক্ট EMI নিব পাৰিব। মিনিমাম ডাউন পেমেণ্টত আপোনালোকে যিকোনো প্ৰডাক্ট আমাৰ পৰা নিব পাৰিব। চবে অকল ফোন দেখায়, ফোনৰ কোৱালিটিৰ বিষয়ে কোনো নকয় যে ফোনটো অৰিজিনেল হয় নহয়। মই এইবিলাক i3 11 জেনেৰেশ্যনৰ লেপটপ HP হয়, এইবিলাক অফাৰ প্ৰাইচ থাকিব কিমান মাত্ৰ 15,500 পাই যাব। 10,500 মানৰ পৰা আপোনালোকে 12GB ৰেমৰ লেপটপ পাই যাব। ডেমো দেখাই আছো, যেনেকুৱা ধৰক আপোনাৰ অপেন বক্সৰ ফোন হয় এইকেইটা ফোন আমাৰ ওচৰত মেক্সিমাম আপোনালোকৰ এনেকুৱা টাইপৰ ফোন আহে। কমপ্লিট 9 মাহ 10 মাহৰ ওপৰত 11 মাহৰ ওপৰত ৱাৰেণ্টি পাই যাব। এইবিলাক পাই যাব 11,800 টকাত পাই যাব 8GB ৰেমৰ। ভিজিট কৰক চেনকম্পিউটাৰ, এনেকুৱা টাইপৰ লেপটপ আমাৰ ওচৰত ধেৰ আছে। Samsung-ৰ S24 একেবাৰে অৰিজিনেল প্ৰডাক্ট হয়, আৰু অৰিজিনেল মানে কি আপোনাৰ সিল ওপেন প্ৰডাক্ট হয়। 12 বাৰ এটা চক না কণ্ডিশ্যন চক না, একদম সুপাৰ মিন কণ্ডিশ্যন। এইটো এতিয়াও 5 মাহ 6 মাহলৈকে ৱাৰেণ্টি বাকী আছে। ভিজিট কৰক চেনকম্পিউটাৰ, গম পাব যে আমাৰ চেনকম্পিউটাৰ কোৱালিটি কি। ভিভোৰ V27 একদম মজাৰ কণ্ডিশ্যন আহি গ'ল, মাত্ৰ কিমান 15,499 টকাত পাই যাব। কাৰোবাৰ যদি কিবা মডেল পছন্দ লাগিছে আপোনালোকে কমেণ্ট কৰিব, মই তাত প্ৰাইচ কৈ দিম। 7,800 5G ফোন পাই যাব আমাৰ ওচৰত। 1,500 টকাত পাই যাব 8GB ৰেমৰ। Moto 11 আমাৰ ওচৰত এভেইলেবল 11,500 টকাত Moto G85 পাই যাব। আৰু আমাৰ প্ৰথমটো কথা হ'ল আমাৰ প্ৰতিটো প্ৰডাক্টৰ লগত চাৰ্জাৰ অৰিজিনেল বিল বক্স দিয়া হয়। বহুত কাষ্টমাৰ আছে যে আমাৰ ওচৰত ৰিফাৰবিছ ফোন বিচাৰি আহে, আমি কিন্তু ৰিফাৰবিছ ফোন বিক্ৰী নকৰোঁ। যদি অৰিজিনেল প্ৰডাক্ট লাগে, যদি ৰিপেয়াৰিং নকৰা প্ৰডাক্ট লাগে, তেনেহ'লে আমাৰ চেনকম্পিউটাৰ আপোনালোকে ভিজিট কৰিব। আমাৰ ইয়াত প্ৰতিটো প্ৰডাক্টৰ লগত অৰিজিনেল প্ৰডাক্ট দিয়া হয়, আৰু চাৰ্জাৰ কেবললৈকে আপোনালোকে অৰিজিনেল পাব, কমপ্লিট বক্সৰ সৈতে পাব। নমস্কাৰ বন্ধুসকল, আজি আমাৰ কিছুমান ষ্টক আপডেট হৈছে। ষ্টকটো আমাৰ সদায় এভেইলেবল থাকে, আমি সদায় ভিডিঅ' বনাব নোৱাৰোঁ, তাৰ কাৰণে আমি বহুত দুখিত। আমাৰ অলপ টাইমৰ শৰ্টেজৰ কাৰণে আমি ভিডিঅ'টো বনাব নোৱাৰোঁ। আপোনালোকে চেনকম্পিউটাৰ ভিজিট কৰিব, এনি টাইম ষ্টক থাকে, ষ্টক এভেইলেবল থাকে এনি টাইম। আমাৰ EMI এভেইলেবল আছে, আমাৰ ইয়াত গোটেইখিনি প্ৰডাক্ট EMI নিব পাৰিব। মিনিমাম ডাউন পেমেণ্টত আপোনালোকে যিকোনো প্ৰডাক্ট আমাৰ পৰা নিব পাৰিব। আৰু আমাৰ এড্ৰেছটো হৈছে মৰাণৰ মা লক্ষ্মী মাৰ্কেট। এতিয়া মা লক্ষ্মী মাৰ্কেট ক'ত আছে? শিৱসাগৰ যোৱা বাছ ষ্টেণ্ডৰ ঠিক ওচৰতে আছে মা লক্ষ্মী মাৰ্কেট, ভিতৰত আমাৰ 3 নম্বৰ দোকানখন মা লক্ষ্মী মাৰ্কেট। কিবা যদি ডাউট থাকে আপোনালোকে আমাৰ নাম্বাৰত ফোন কৰি পিনে জানি ল'ব পাৰিব। আৰু আমাৰ প্ৰথমটো কথা হ'ল আমাৰ প্ৰতিটো প্ৰডাক্টৰ লগত চাৰ্জাৰ অৰিজিনেল বিল বক্স দিয়া হয়। আমি অকল মোবাইল বিক্ৰী নকৰোঁ, ইয়াত ষ্টিকাৰ লগা মোবাইল আমাৰ ওচৰত নাপাব। যি পাব আমাৰ ওচৰত কমপ্লিট চাৰ্জাৰ বিল বক্সৰ সৈতে পাব, ডুপ্লিকেট চাৰ্জাৰো নাপাব, পাব অৰিজিনেল। আৰু আমাৰ ৰিপেয়াৰিং নকৰা ফোন পাব, আৰু আমাৰ ওচৰত প্ৰতিটো প্ৰডাক্টত EMI এভেইলেবল ফেচিলিটি আছে। বন্ধুসকল, আজি কিছুমান ষ্টক আপডেট হৈছে, মই আপোনাক দেখাম লাহেকৈ ষ্টকখিনি। যেনেকৈ আমাৰ ওচৰত আহি গ'ল Samsung-ৰ S24 একেবাৰে অৰিজিনেল প্ৰডাক্ট হয়, আৰু অৰিজিনেল মানে কি আপোনাৰ সিল ওপেন প্ৰডাক্ট হয়। মাৰ্কেটতকৈ অলপমান কম দামত পাই যাব, ইউজ নকৰা ফোন পাব, S24 পাব। আপোনালোকে ভিজিট কৰক চেনকম্পিউটাৰ। মই প্ৰাইচ ৰিভিল নকৰোঁ, আজি গোটেইখিনি প্ৰডাক্টৰ মই প্ৰাইচ নকওঁ, অকল দেখাম অকল মডেল কি আছে আমাৰ ওচৰত। কিবা যদি আপোনালোকৰ যদি পচন্দ থাকে আপোনালোকে কমেণ্ট কৰিব, মই তাতে আপোনালোকে প্ৰাইজৰটো আপোনাক কৈ দিম। যেনেকৈ আছে S24 আছে আমাৰ ওচৰত, S23 আছে 256GB আছে। নেক্সট আছে আমাৰ ওচৰত S23 FE আছে, কণ্ডিশ্যন গোটেইখিনি ভাল কণ্ডিশ্যন থাকিব। Z Flip থাকিব, এইখিনি গোটেইখিনি মজা কণ্ডিশ্যনত থাকিব। কাৰোবাক যদি S22 প্লাছ লাগে, প্লাছো আছে আমাৰ ওচৰত। 128GB ভেৰিয়েণ্টটো আছে আমাৰ ওচৰত, 256GB আছে ভেৰিয়েণ্ট। আপোনালোকে চেনকম্পিউটাৰ ভিজিট কৰক। মিনিমাম ডাউন পেমেণ্ট এইবিলাক আপুনি মোটামুটি 6 to 7,000 দিলে আপোনালোকে পাই যাব ডাউন পেমেণ্টত। আৰু নেক্সট আছে আমাৰ ওচৰত S21 FE, কিমান না মাত্ৰ 10,000 পাই যাব S21 FE পাই যাব। আমাৰ ওচৰত আছে আৰু Galaxy S16 ফোনৰ কণ্ডিশ্যন চক, আণ্ডাৰ ৱাৰেণ্টি প্ৰডাক্ট পাই যাব। এইকেইটা আছে আমাৰ ওচৰত। Samsung-ৰ Galaxy A25 5G, এইখিনি Samsung মডেল আপোনাক মই দেখাই আছোঁ। আৰু আছে আমাৰ ওচৰত Galaxy F34 ফোনৰ কণ্ডিশ্যন চাওক না, একদম মজা হৈ আছে। এইবিলাক মই আপোনাক কৈ দিছোঁ, এটা প্ৰাইচ 9,999 পাই যাব আপোনালোকে Galaxy F34 প্ৰিমিয়াম কণ্ডিশ্যন, প্ৰিমিয়াম ফোন। আৰু নেক্সট মই দেখাব গৈছোঁ আপোনাৰ OnePlus-ৰ ফোন, এইটো আছে OnePlus 11 কণ্ডিশ্যন চক নাই, অলপ জুম কৰি দিয়া। কণ্ডিশ্যন চক নাই, একেবাৰে ব্ৰেণ্ড নিউ কণ্ডিশ্যনত পাব। এইবিলাক আপুনি মিনিমাম ডাউন পেমেণ্টত পাই যাব। আৰু যদি আপোনাক কেছ দিম বুলি ভাবে মাত্ৰ আহিব 23,999 পাই যাব আপোনালোকে OnePlus 11 পাই যাব। এইটো যদি পচন্দ হোৱা নাই, যদি হোৱাইট কালাৰ লাগে আছে আমাৰ ওচৰত হোৱাইট কালাৰ, 256GB ভেৰিয়েণ্ট আছে, অফাৰ প্ৰাইচ থাকিব। ভিজিট কৰক চেনকম্পিউটাৰ। এইবিলাক টাইপৰ যদি আপোনালোকৰ যদি EMI নিম বুলি ভাবিছে, মিনিমাম আপোনালোকে 8 to 9,000 দিলে আপোনালোকে পাই যাব। 12 বাৰ এটা চক না, কণ্ডিশ্যন চক নাই, একদম সুপাৰ মিন কণ্ডিশ্যন। এইটো এতিয়াও 5 মাহ 6 মাহলৈকে ৱাৰেণ্টি বাকী আছে। ভিজিট কৰক চেনকম্পিউটাৰ, গম পাব যে আমাৰ চেনকম্পিউটাৰ কোৱালিটি কি। আছে আমাৰ ওচৰত Nord C3 লাইট, কণ্ডিশ্যন চক না, একদম মজা আছে। এইবিলাক পাই যাব। Nord 2 পাই যাব, এইবিলাক পাই যাব আপোনাৰ Nord C3 লাইট পাই যাব, C2 লাইট পাই যাব। আছে আমাৰ ওচৰত Nord C ইন ডিছপ্লে ফিংগাৰপ্ৰিণ্টৰ ফোন হয় OnePlus-ৰ, 8,999 পাই যাব আপোনালোকে OnePlus-ৰ Nord C। কাৰোবাক যদি Reno 13 লাগে, আণ্ডাৰ ৱাৰেণ্টি প্ৰডাক্ট, একদম বুম কণ্ডিশ্যন, কিমান দাম মাত্ৰ 20,800 টকাত পাই যাব। Oppo Reno মাত্ৰ আপোনাৰ মোটামুটি 6 to 7,000 দিলে আপোনালোকে ডাউন পেমেণ্টত পাই যাব আপোনালোকে Oppo Reno 13 পাই যাব। কাৰোবাক যদি F27 Pro Plus লাগে, দুটা কালাৰ আছে এভেইলেবল, ভিজিট কৰক চেনকম্পিউটাৰ। কাৰোবাক যদি F29 Pro একদম ব্ৰেণ্ড নিউ মডেল কেইটা যদি লাগে পাই যাব, আমাৰ ওচৰত আছে এভেইলেবল হৈ গ'ল। A78 A79 এইকেইটা মডেল পাই যাব, 8GB ৰেমৰ হয় এইকেইটা, গোটেইখিনি 8GB ৰেমৰ ফোন আছে। F25 Pro পাই যাব। নেক্সট আছে আমাৰ ওচৰত A59, এইকেইটা আপোনাৰ 6GB ৰেমৰ হয়। আৰু নেক্সট আছে আমাৰ ওচৰত A3। কাৰোবাক যদি প্ৰিমিয়াম কাৰোবাক যদি কম দামত যদি OnePlus Oppo-ৰ ফোন লাগে, এইটো আছে আমাৰ ওচৰত 8,900 পাই যাব আপোনালোকে Oppo A3X। এইবিলাক 2-3 মাহৰ ফোন হয়। কাৰোবাক Vivo-ৰ ফোন লাগে, Vivo-ৰ V27 একদম মজাৰ কণ্ডিশ্যন আহি গ'ল, মাত্ৰ কিমান 15,499 টকাত পাই যাব। কাৰ্ভ ডিছপ্লে ফোন Vivo V27 আছে আমাৰ ওচৰত। V29e একদম মজা কণ্ডিশ্যন আছে। আৰু আছে আমাৰ ওচৰত Vivo V40 আণ্ডাৰ ৱাৰেণ্টি প্ৰডাক্ট।
ভিভোৰ V21 এইবিলাকৰ ভাল ফোন হয় আমাৰ ওচৰত আছে সব গোটেইখিনি 8GB ৰেমৰ হয় ইয়াত 6GB ৰেমৰ ফোন দেখুৱা নাই Y100 ভিভো Y100 ইন ডিসপ্লে ফিংগাৰপ্ৰিন্টৰ ফোন আছে কাবাক Y56 লাগে এখিনি একদম প্ৰিমিয়াম মডেল হয় একদম মজা মডেল হয় মাত্ৰ কিমান আহিব বন্ধুসকল মই আপোনাৰ প্ৰাইস এটা কৈ দিছো 8800 ত পাই যাব 8GB ৰেমৰ ভিভো Y56 প্ৰিমিয়াম মডেল এইটা কম দামত আহিছে আছে আমাৰ ওচৰত Poco X6 Neo কন্ডিশন চক নাই একদম বুম কন্ডিশন 8GB ৰেমৰ ফোন হয় এইটা আপোনালোকে পাই যাব 3000 4000 টকাত পাই যাব Poco X6 Neo ডাউন পেমেন্টত এটো আপোনালোকে মোটামুটি Note 13 হয় এইবিলাকো আপুনি পাই যাব মোটামুটি 4 to 5000 দিলে আপোনালোকে পাই যাব Note 13 পাই যাব ফাইনান্সত আছে আমাৰ ওচৰত Redmi 12 10 Pro লাগিলে 10 Pro পাই যাব আছে আমাৰ ওচৰত মই যিমানখিনি ফাস্ট কৰিব বিচাৰিছো আৰু ভিডিওটো আপোনাৰ দীঘল নহওক কাবাৰ যদি কিবা যদি মডেল পছন্দ লাগিছে আপোনালোকে কমেন্ট কৰিব মই তাত প্ৰাইস কৈ দিম 13 প্লাস হক না একদম মজা কন্ডিশন Realme 13 প্লাস আছে আমাৰ ওচৰত আহি গল নেক্সট আছে আমাৰ Realme 13 আন্ডাৰ ওয়াৰেন্টি প্ৰডাক্ট একদম কন্ডিশন মজা হৈ আছে কাবাক যদি ওয়াটাৰপ্ৰুফ ফোন লাগে আহি গল 14X একদম মজা কন্ডিশন পাই যাব 12 প্লাস লাগিলে যদি পাই যাব গোটেইখিনি প্ৰডাক্টৰ লগত অৰিজিনাল চাৰ্জাৰ বিল বক্স মই আকৌবাৰ আপোনালোকক ভালকে কৈছো যে আমাৰ প্ৰডাক্টৰ লগত কমপ্লিট অৰিজিনাল চাৰ্জাৰ বিল বক্স থাকিব গ্যাৰান্টি হতে পাবে গোটেইখিনি প্ৰডাক্ট আমি ৰিপেয়াৰিং কৰা ফোন বিক্ৰী নকৰো ৰিপেয়াৰ ফোন আমাৰ ওচৰত নাপাব যদি প্ৰডাক্ট যদি ভাল লাগে তেনেহলে আহিব সেন কম্পিউটাৰ আৰু আছে আমাৰ ওচৰত মই দেখাব কৈছে ভিভোৰ একেবাৰে কম দামী ফোন আছে আমাৰ ওচৰত 5G ফোন কিমান দাম 7800 5G ফোন পাই যাব আমাৰ ওচৰত Y28e কাবাক যদি মটৰলা ফোন লাগে মটৰলা এইবিলাক পাই যাব মোটামুটি 8500 টকাত পাই যাব 8GB ৰেমৰ Moto G34 কাবাক যদি কাৰ্ভ ডিসপ্লে ফোন লাগে আছে আমাৰ ওচৰত কাৰ্ভ ডিসপ্লে ফোন মাত্ৰ 11500 টকাত Moto G85 পাই যাব এটো চাওক Moto H50 Neo এইবিলাক ফোনৰ কন্ডিশন চাওক মই দেখাই দিছো মাৰ্কেটত বহুত দাম আছে আমাৰ ওচৰত দাম থাকিব মাত্ৰ 13800 টকাত পাই যাব Moto H50 Neo মজা কন্ডিশন পাই যাব কাবাক এতিয়া লাগে ওপেন বক্স সবকে বেছিভাগ মানুহ বিলাকে ওপেন বক্স বিচাৰে এতিয়া ওপেন বক্স নো কি 2-3 মাহ পুৰণা বা 4 মাহ পুৰণা বা এবছৰ পুৰণা ফোনক ওপেন বক্স নকয় ওপেন বক্স কোনটো কয় মই আপোনাক দেখাইছো ওপেন বক্স ধৰক আপোনাৰ এমাহৰ ভিতৰত যদি ফোন থাকে যদি এবছৰৰ ওচৰত যদি ওয়াৰেন্টি পায় এইবিলাকক কয় ওপেন বক্স একেবাৰে মজা কন্ডিশন এইবিলাক আপুনি মোটামুটি এবছৰৰ ওচৰত ওয়াৰেন্টি পাই যাব মই দেখাইছো গোটেই চাৰ্জাৰ কেবল সিল পেক আছে এইবিলাক হল ওপেন বক্স এনেকুৱা টাইপৰ ফোন আমাৰ ওচৰত ঢেৰ আছে এবাৰ ভিজিট কৰক এইটা মডেল আছে Y19 আছে আমাৰ ওচৰত আছে Y31 মই এবাৰ কন্ডিশন মই আপোনাক দেখাব গৈ আছো ফোনৰ কন্ডিশন চক একদম ব্ৰেন্ড নিউ এইবিলাক হল ওপেন বক্স এবছৰৰ ফুল ওয়াৰেন্টি পাব আপোনালোকে Realme P3 Lite এইবিলাক যদি কম দামত লাগে মোটামুটি আহি গল আমাৰ ওচৰত এটো সব কেছ মই আপোনাক প্ৰথমতে এবাৰ মই দেখাইছিলো ফোনটো মই আকৌবাৰ আপোনাক দেখাব গৈ আছো এটো টাইপৰ ফোন আপোনালোকে আমাৰ ওচৰত কমপ্লিট ওয়াৰেন্টি হৈটা পাব এবাৰ ভিজিট কৰক সেন কম্পিউটাৰ গম পাব যে আমাৰ ফোনৰ কোৱালিটি কি মৰণতে আছে ওচৰতে আছে ফাইনান্স কৰিব পাৰিব ফাইনান্সৰ এভেইলেবল আছে মই দেখাব গৈ আছো Y19 এইবিলাক মডেল পাই যাব Realme C75 9500 টকাত এইবিলাক মডেল ওপেন বক্সৰ এবছৰৰ ওয়াৰেন্টি হৈ যায় আপোনালোকে পাই যাব ভিজিট কৰক সেন কম্পিউটাৰ মই আৰু এটা কেইটামান মডেল আপোনাক মই দেখাব গৈ আছো Redmi Note 14 Pro Plus একিটা আপোনাৰ মাৰ্কেটত দাম আছে এতিয়াও 29000 দাম আছে মাৰ্কেটতকে বহুত কমত পাব সব প্ৰিমিয়াম মডেল হয় Redmi Note 14 Pro Plus হয় মাৰ্কেটত দাম আছে আপোনাৰ 14000 আপোনাৰ 29000 ওচৰৰ দাম আছে এবাৰ ভিজিট কৰক সেন কম্পিউটাৰ মাত্ৰ 4-5 দিনৰ ফোন হয় মই প্ৰাইসটো কৈ দিম ধন্যবাদ আৰু এতিয়া লাহেকে মই দেখাব গৈ আছো আইফোনৰ কাৰণে আপোনালোকে ভিডিওটো কন্টিনিউ চাই থাকক বন্ধুসকল এতিয়া মই লাহেকে আইফোন দেখাম কিছুমান লেপটপ দেখাম স্টাৰ্টিং লেপটপ থাকিব আমাৰ ওচৰত 10500 মানৰ পৰা আৰম্ভ থাকিব আৰু আইফোন থাকিব আমাৰ ওচৰত 6800 মানৰ পৰা আপোনালোকে পাই যাব আইফোন এতিয়া প্ৰথমটো ফোন দেখাব গৈছে আমাৰ ওচৰত আইফোনৰ 13 ৰ কোৱালিটি আৰু কালাৰ আমাৰ ওচৰত এভেইলেবল আছে ব্লু কালাৰ আছে হোৱাইট কালাৰ আছে ৰেড কালাৰ আছে ব্ল্যাক কালাৰ আছে মোটামুটি 3-4টা কালাৰ এভেইলেবল আছে আৰু যদি কম বেটাৰি হেলথ থকা লাগে তেনেহলে আমাৰ ওচৰত প্ৰাইস স্টাৰ্টিং প্ৰাইস থাকিব 24500 মানৰ পৰা স্টাৰ্টিং প্ৰাইস থাকিব আইফোন 13 পাই যাব তো আপোনালোকে EMI দিব লাগিব মাত্ৰ 8 to 10000 দিব লাগিব EMI আৰু যদি ভাল যদি বেটাৰি হেলথ থকা লাগে যেনেকৈ আপোনাৰ আপ টু 100% যদি বেটাৰি হেলথ থকা লাগে তেনেহলে আমাৰ ওচৰত আহিব মাত্ৰ 31000 ত পাই যাব আপোনালোকে আইফোন 13 আৰু যদি আন্ডাৰ ওয়াৰেন্টি প্ৰডাক্ট লাগে আইফোন 13 হেতু আমাৰ ওচৰত এভেইলেবল আছে এগিটা পাই যাব আন্ডাৰ ওয়াৰেন্টি যোনটো আপোনাক এপল কেয়াৰৰ লগে আপুনি ওয়াৰেন্টি দিব আপোনালোকে এতিয়াও 2-3 মাহ ওয়াৰেন্টি বাকি আছে এনেকুৱা টাইপৰ আমাৰ ওচৰত আইফোন 11 এভেইলেবল আছে এইবিলাক প্ৰডাক্ট ধৰক মোটামুটি 28000 ত পাই যাব এইবিলাক প্ৰডাক্ট মোটামুটি আপোনালোকে 27000 ত আমাৰ ওচৰত এভেইলেবল হৈ গল আৰু আমাৰ ওচৰত 14 যদি লাগে 14 পাই যাব আমাৰ ওচৰত 32000 পৰা আপোনালোকে আইফোন 14 পাই যাব আৰু কাবাক যদি স্পেশাল যদি 15 Pro লাগে আপোনালোকে কমেন্ট কৰক 15 Pro কিমানত আপোনালোকক দিম ইয়াৰ কাৰণে আপোনালোকে কমেন্ট কৰিব লাগিব একেবাৰে কম দামত দিয়া হ'ব 15 Pro যত বেটাৰি হেলথ থাকিব 91% থাকিব আৰু কাবাক যদি আইফোন 15 লাগে 15 আমাৰ ওচৰত গ্ৰীন কালাৰ আছে ব্ল্যাক কালাৰ আছে এগিটা মোটামুটি পাই যাব আপোনালোকে 41999 পৰা পাই যাব আপোনালোকে 15 পাই যাব যত আপোনালোকে এতিয়ালৈকে আপোনাৰ এপল কেয়াৰৰ ওয়াৰেন্টি আছে ওয়াৰেন্টি শেষ হোৱা নাই বেটাৰি হেলথ থাকিব 90+ থাকিব বেটাৰি হেলথ আমাৰ ওচৰত আৰু আছে আমাৰ ওচৰত 14+ লাগিলে 14+ পাই যাব আপোনালোকে মোটামুটি 35999 36000 পাই যাব 14+ বেটাৰি হেলথ থাকিব 88% থাকিব কাবাক যদি 11 লাগে 11 আমাৰ ওচৰত এভেইলেবল হৈ গল এগিটা আপোনালোকে মোটামুটি পাই যাব মোটামুটি 17000 মানৰ পৰা পাই যাব আমাৰ ওচৰত এভেইলেবল হৈ গল 11 আৰু যদি আপোনালোকে যদি 12 লাগে 12 পাই যাব আমাৰ ওচৰত মোটামুটি 19000 পৰা আমাৰ ওচৰত 12 আৰম্ভ হৈ গল এইবিলাক পাই যাব আপোনাৰ 13 হয় AC2 পাই যাব আপোনালোকে মোটামুটি আপোনালোকে 8500 মানৰ পৰা AC2 পাই যাব XR পাই যাব আমাৰ ওচৰত কিমান মন হৈ গল মাত্ৰ 11000 পাই যাব XR পাই যাব ভিজিট কৰক সেন কম্পিউটাৰ আৰু আমাৰ ওচৰত 12 স্টাৰ্টিং প্ৰাইস থাকিব 20000 মানৰ পৰা আপোনালোকে পাই যাব আইফোন 12 পাই যাব
এনেকৈ আমাৰ ওচৰত মডেল ধেৰ আছে, এবাৰ ভিজিট কৰক চেনকোমিটাৰ। চবেই অকল ফোন দেখায়, ফোনৰ কোৱালিটিৰ বিষয়ে কোনো নকয় যে ফোনটো অৰিজিনেল হয় নহয়। মই আজি এতিয়ালৈকে মই যিমান ভিডিঅ' চালোঁ, ভিডিঅ'ত আজিলৈকে মই দেখা নাই যে কোনো এটা দোকানীয়ে যে ফোনৰ কোৱালিটিৰ বিষয়ে কয়। অকল ফোন কয় যে এইটো ষ্টক ইমান আছে, এইটো ষ্টক ইমান আছে, ফোনৰ কোৱালিটিৰ বিষয়ে কোনো নকয়। কোৱালিটি যদি লাগে একমাত্ৰ আহিব লাগিব চেনকোমিটাৰ। মই কিছুমান লেপটপ দেখাব গৈ আছোঁ, যেনেকৈ আমাৰ ওচৰত আহি গ'ল এইবিলাক i3 11 জেনেৰেশ্যনৰ লেপটপ, HP হয়। এইবিলাক অফাৰ প্ৰাইচ থাকিব কিমান, মাত্ৰ 15,500 টকাত পাই যাব। HP ডাঙৰ স্ক্ৰীনৰ 15.5 ইঞ্চৰ লেপটপ পাই যাব, য'ত থাকিব আপোনাৰ 8GB ৰেম থাকিব, 256GB SSD থাকিব, আৰু আপোনাৰ i3 প্ৰচেছৰ থাকিব। এইকেইটা 11 জেনেৰেশ্যনৰ লেপটপ হয়। আৰু যদি কম দামত লাগে, এইবিলাক পাই যাব আপোনালোকে HP লেপটপ পাই যাব, য'ত থাকিব আপোনাৰ 8GB ৰেম থাকিব, SSD আছে আপোনাৰ 256GB। এইবিলাক অফাৰ প্ৰাইচ থাকিব কিমান মন নগ'ল, এইবিলাক পাই যাব 11,800 টকাত পাই যাব 8GB ৰেমৰ। ভিজিট কৰক চেনকোমিটাৰ। এনেকুৱা টাইপৰ লেপটপ আমাৰ ওচৰত ধেৰ আছে। আৰু যদি কাৰোবাক তাতকৈ যদি কম দামত লাগে, এইবিলাক পাই যাব আমাৰ ওচৰত লেপটপ পাই যাব 10,500 মানৰ পৰা আপোনালোকে 12GB ৰেমৰ লেপটপ পাই যাব। 256GB আপোনাৰ 256GB নহয়, 320GB হাৰ্ড ডিস্ক আছে আমাৰ ওচৰত, 8GB ৰেমৰ, 12GB ৰেমৰ, আৰু i3 প্ৰচেছৰৰ লেপটপ হয়। এবাৰ চেনকোমিটাৰ ভিজিট কৰক। এইবিলাক যদি ফাইনেন্স লাগে তো ফাইনেন্সো আমাৰ ওচৰত এভেইলেবল। কাৰোবাক যদি বাইজুছৰ যদি টেবলেট লাগে, আমাৰ ওচৰত একদম চিল পেক টেবলেট আছে। এইবিলাক পাই যাব আপোনালোকে 6,500কে পাই যাব, টেবলেট পাই যাব। এইবিলাক ইউজ কৰা নহয়, আনইউজ প্ৰডাক্ট হয়। এবাৰ ভিজিট কৰক, তাৰপৰা মই লাহেকৈ দেখাব পাৰিম আপোনাক খুলি পিনে। ধন্যবাদ। তাৰ আগত আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। যদি আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, ফ'ল' কৰি ল'ব।